মৰিগাঁৱৰ শিলহাকুত পিছল ভূতক কেন্দ্ৰ কৰি সংঘটিত হয় এক উত্তপ্ত পৰিস্থিতিৰ সমগ্ৰ অঞ্চলটোতে বিগত এমাহ ধৰি নিশাৰ ভাগত বিৰাজ কৰিছিল পিছল ভূতৰ আতংকই অঞ্চলবাসীৰ অভিযোগ অনুসৰি পিছল ভূতৰ টাৰ্গেট যুৱতী অথবা একাংশ মহিলা ইতিমধ্যে নিশা পিছল ভূত ওলোৱাৰ খবৰ চাৰিওফালে বিয়পি পৰাৰ মাত্ৰকে অঞ্চলটোত আৰম্ভ হৈছিল হৈছৈ মৰণত হৰণ দি অঞ্চলটোৰ শ শ লোকে পিছল ভূতক খেদি খেদি ধৰিবলৈ সক্ষম হোৱাৰ লগতে উত্তম মাধ্যম দিবলৈ আৰম্ভ কৰাৰ মাত্ৰকে ঘটনাস্থলীত উপস্থিত হয় মৰিগাঁও আৰক্ষী পিছল ভূতক উদ্ধাৰ কৰিবলৈ আৰক্ষীক উত্তেজিত ৰাইজে বাধা প্ৰদান কৰাৰ সন্দৰ্ভত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ তাৰ পাছৰ পৰিৱেশ এয়া আমাৰ মানে গাঁৱত বহু দিনৰ পৰা এজন লোকে মানে সদায় চুপি থাকে মানুহৰ ঘৰে ঘৰে চুপি থাকে আমি মাইকী মানুহবোৰ ওলাব নোৱাৰো আৰু মানে কি হৈছে পুৰুষবোৰো ক'তো যাব নোৱাৰে সন্ধিয়া হোৱাৰ লগে লগে আমি মানে একদম পুৰা ভয়ত থাকো ইমান সাহসী আমি তথাপিও ইমান ভয় লাগিছে মানে ভয় লগা আৰু আমি আমাৰ যিহেতু ছোৱালী আছে আমি বোৱাৰীবোৰ আছো ইমান ভয় লগা এটা পৰিৱেশ আজি তেওঁক মানে পালে আৰু ধৰি পেলাই এঘৰ মানুহৰ ৰখাই থোৱা হৈছে আৰু মানে এতিয়া পুলিচ প্ৰশাসন আহিছে তেওঁলোকে কি বিবেচনা কৰে কৰিব আৰু তেওঁলোকে কিমান দিনৰ পৰা হৈছিল প্ৰায় 1.5 মাহ হৈছে এই বিষয়ে আপোনালোকে আৰক্ষী খবৰ কৰিছিল না ইয়া আৰক্ষী খবৰ কৰা হৈছিল অৱগত কৰা হোৱা নাই নেকি মই ইমান দূৰ নাজানো এতিয়া বৰ্তমান আৰক্ষী আহিছে মৰিগাঁও আৰক্ষী নিজে আহিছে ইয়াতে কিয় ব্যৱস্থা গ্ৰহণ কৰিম বুলি কৈছে এতিয়ালৈকে গম পোৱা নাই তেওঁলোকৰ পৰা সুধি ল'লে গম পাম আৰু যে ইয়াত শিলহাকুত মানে চুৰ এটা ধৰা হৈছে গতিকে ইয়াত অলপ মানুহৰ জুম হৈছে আৰু অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে মাৰপিটৰ ব্যৱস্থা হৈছে গতিকে আপুনি যিমান পাৰে সোনকালে আহক মই তৰাতৰিকৈ আহিলোঁ আহি দেখিলোঁ যে একদম বহুত মানুহ প্ৰায় 1000ৰ ওপৰৰ মানুহ গোট খাইছে আৰু মানুহজনক মানে যিজন চুৰ সেই চুৰজনক এটা ৰুমত আবদ্ধ কৰি আছে আৰু মানুহখিনিয়ে মানে সেই চুৰটোক বাহিৰলৈ উলিয়াই দিয়াৰ ব্যৱস্থা কৰিবৰ কাৰণে মানে তেওঁলোকে ডিমাণ্ড কৰি আছে তাৰপিছত মই আহিলোঁ অহাৰ পিছত মানুহখিনিক বুজালোঁ বুজোৱাৰ পিছতো তেওঁলোকে নুবুজে তেওঁলোকে আকোৰগোজ মানুহজনক উলিয়াই দিব লাগে উপায়ন্তৰ হৈ মই পুলিচ প্ৰশাসনৰ লগত যোগাযোগ কৰিলোঁ আৰু পুলিচ প্ৰশাসনে ততাতৈয়াৰ কৰি তেওঁলোকে পুলিচ পঠাই দিলে পুলিচ পঠাই দিয়াৰ পাছতো বহু বাদ বিতণ্ডাৰ মাজত তেওঁলোকে সেই মানুহজনক উলিয়াই লৈ যাবৰ কাৰণে সক্ষম হৈছে আৰু এই সংক্ৰান্তত যথেষ্ট অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পুলিচ প্ৰশাসনৰ মানুহৰ ঠেলাকটা খাব লগা এটা অৱস্থা হৈছে আৰু সেইখিনিয়ে মই জনাত কিন্তু আচলতে ঘটনাটো ক'ৰ পৰা কেনেধৰণৰ সূত্ৰপাত হৈছিল মই এতিয়ালৈকে বিশেষ গম পোৱা নাই বিশেষকৈ এটা অভিযোগ আছিল যে এই গাঁওখন আজি বিগতৰ পৰা এমাহ ধৰি বিভিন্ন সময়ত অনৈতিক কিছুমান কাৰ্যকলাপ বিভিন্ন অপশক্তিৰ প্ৰয়োগ হোৱা বুলি প্ৰচাৰ হোৱা বুলি চলি আছিল আৰু তাৰ পৰিমাণত এনেকুৱা ঘটনা হোৱা বুলি সন্দেহ কৰিছে আচলতে ৰাইজে হয় 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 তাৰমানে প্ৰায় 1 মাহমানৰ আগৰ পৰা এই কিছু মানে পুৰুষ নথকাৰ মানুহৰ ঘৰত ক'ৰবাত দৰ্জা ঠেলা বা ক'ৰবাত মানে পিছফালে ক'ৰবাত মানে বেৰত ঢকিয়াই দিয়া বা এনেধৰণৰ বিভিন্ন ধৰণৰ কিছু কাৰ্যকলাপ চলি অহা বুলি ক'লে আমি সততে অভিযোগবিলাক পাই আছোঁ এতিয়া সেই সংক্ৰান্তত গাঁৱৰ মানুহ যথেষ্ট এটা উত্তেজিত ভাৱত আছে আৰু আজি এই ল'ৰাজনক তেনেকুৱা এটা সংক্ৰান্ততেই মানে সন্দেহৰ দৃষ্টিৰে চাই পেলাই কৰায়ত্ব কৰি পেলাই এই পৰিৱেশটো হ'ল বুলি পেলাই আমি অনুমান কৰিছোঁ প্ৰকৃত ল'ৰাজনৰ ঘৰ ক'ত বুলি গম পাইছে প্ৰকৃততে ল'ৰাজনৰ ঘৰ মৰিগাঁও টাউনৰ পচতীয়া তেখেতৰ মই নামটো পাহৰি গ'লোঁ মই লগে লগে মই আমাৰ গাঁও প্ৰধান প্ৰদীপ হীৰা ডাঙৰীয়াৰ লগত যোগাযোগ কৰিলোঁ যোগাযোগ কৰি তেখেতৰ পৰা মই ঠিকনাটো ল'লোঁ লোৱাৰ পিছতে প্ৰশাসনক মই জনালোঁ আৰু প্ৰশাসনে ততাতৈয়াকৈ পুলিচ প্ৰশাসন পঠাই দিছে এনেধৰণৰ উৰা বাতৰি কিছুমান ক্ষেত্ৰত সজাগতা যথেষ্ট প্ৰয়োজন আছে আপুনি গাঁও প্ৰধান কি ক'ব আচলতে নাই এই সংক্ৰান্তত আমি প্ৰত্যেকেই আমি সংযম হ'ব লাগিব কাৰণ আজি এইটো এটা ৰাস্তাত ইয়াত যথেষ্ট প্ৰকাৰৰ মানুহ অহা যোৱা কৰে এতিয়া কি কাৰণত কেনেধৰণে এই ল'ৰাজনৰ ওপৰত সন্দেহ উপজিলে আমি প্ৰাৰম্ভিক কথা বতৰা আমি এতিয়াও পোৱা নাই কিন্তু সকলোৱে সংযম অটুট ৰাখি যিহেতু আমি আইন আদালতৰ মাজত থকা মানুহ গতিকে প্ৰশাসনৰ জৰিয়তে আইন আদালতৰ জৰিয়তে আমি দোষীক সাব্যস্ত কৰিবৰ কাৰণে সদায় যত্ন কৰা উচিত আৰু কিছু উৰা বাতৰিত আমি উত্তেজিত হৈ মানুহ
মাৰা পিটা কৰাটো আমি নিন্দা কৰোঁ। মৰিগাঁৱৰ পৰা ৰাহুল ডেকাৰ ৰিপৰ্ট, সংবাদ লহৰ।